2025 অসমীয়া চিনেমাৰ সোণালী জয়ন্তী 2024 শেষৰ ফালে একেৰাহে কেইবাখনো বিজয়বাৰী চিনেমা চোৱাৰ পিছত 2025 আৰম্ভণি এখন বৰ সুন্দৰ চিনেমাৰ পৰা হোৱা বুলি ক'ব লাগিব। নমস্কাৰ সকলোকে, মই সঞ্জীৱ কলিতা আৰু আপোনালোকে চাই আছে চিনেভিউ, য'ত আমি আজি এখন নতুন চিনেমাৰ কথা পাতিম। 17 জানুৱাৰীত মুকলি হোৱা গোলাইছৰ চিনেমাখনে ইতিমধ্যে দৰ্শকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। চিনেমাখন চাই আহি বহুতেই ছ'চিয়েল মিডিয়াত চিনেমাখনৰ ভৰপূৰ তাৰিফ কৰিছে। কোনোবাই যদি চিনেমাখনে পুৰণি দিনবোৰ ধুনীয়াকৈ পৰ্দাত দেখুওৱাৰ বাবে শলাগ লৈছে, আনজনে আকৌ অভিনয়ৰ গুণগান গাইছে। মুঠতে চিনেমাখন চাই আহি বেয়া হৈছে বুলি কোৱা অডিয়েঞ্চ খুবেই কম। আহক এই ভিডিঅ'টোৰ দ্বাৰা আমি চিনেমাখন আৰু অলপ ভালকৈ চালি জাৰি চাওঁ। ধৰা পৰিলেহে চোৰ, নহ'লে কলাকাৰ। প্ৰথমবাৰ য'ত চুৰ কৰিছোঁ তাতে খাই তাতে হাগি থৈ আছোঁ, আৰু তেতিয়াৰ পৰাই সেইটো মোৰ ষ্টাইল। মোৰ কলাকাৰী দেখি বগা চাহাবে মোক নাম দিলে। 1970-80 দশকত স্থিত এই চিনেমাখন এডাল চোৰৰ কাহিনী। মুখ্য চৰিত্ৰ গোলাপীৰ আশে-পাশে চলি থকা এই কাহিনীটিয়ে সমাজৰ বহু কিছু কথা, বহু ঘটনা আৰু বহু চৰিত্ৰৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰে। কাহিনীটি এনেদৰে আগবঢ়োৱা হয় যাতে তাৰ ছাছপেন্সটো সহজতে দৰ্শকে গম নাপায়, আৰু শেষলৈকে দৰ্শকৰ উৎকণ্ঠা বজাই ৰাখিবলৈ চিনেমাখন সক্ষম হয়। চিনেমাখনৰ আটাইতকৈ ষ্ট্ৰং পইণ্টটি হৈছে কেনেকৈ তেতিয়াৰ সময়ৰ দিনবোৰ ৰিক্ৰিয়েট কৰা হৈছে। লেম্পৰ পৰা আদি কৰি গাড়ী, সাজ পোছাক সকলোবোৰ তেতিয়াৰ সময়ৰ লগত যিমানটো সম্ভৱ সিমানলৈ মিলাব ট্ৰাই কৰা হৈছে। ঠিক একেদৰে দৃশ্যগ্ৰহণ আৰু লাইটৰ কামো এনেদৰে হৈছে যে এই চিনেমাখনে 2025তো আপোনাক 2080ৰ পুৰণি দিনৰ ফিল এটি দিব পাৰিব। ইয়াৰ উপৰি এই চিনেমাখনৰ ডাইলগবোৰ সুন্দৰকৈ লিখি উলিওৱা হৈছে, যেনে ধৰা পৰিলে চোৰ নতুবা কলাকাৰ। ইমানেই সুন্দৰকৈ লিখা হৈছে যে চিনেমাখন চাই হলৰ পৰা ওলোৱাৰ পিছতো সেই ডাইলগবোৰ বাৰে বাৰে মনত খেলাই থাকে। চাউথৰ চিনেমা চাই আজিকালি প্ৰায়ে ফিল্ম ক্ৰিটিক্সবোৰক আলোচনা কৰা শুনো যে সেই চিনেমাবোৰ চলাৰ কাৰণ হৈছে যে তেওঁলোকে নিজৰ কালচাৰক ধৰি ৰাখি চিনেমাৰ মাধ্যমেৰে নিজৰ কাহিনীবোৰ কয় আৰু তাকে অডিয়েঞ্চে আঁকোৱালি লয়। মই ভাবোঁ গোলাইছৰ চিনেমাখনেও অসমৰ গাঁৱলীয়া জীৱনৰ সংঘৰ্ষ, ইয়াৰ সংস্কৃতি আৰু ৰং ৰসক বৰ আটোমটোকাৰিকৈ চিনেমেটিক লেন্সেদি দাঙি ধৰিবলৈ সক্ষম হৈছে। এই চিনেমাখনত আন বহু সৰু সুৰা কথা আছে যাৰ ফলত এই চিনেমাখন হয়তো দৰ্শকৰ বাবে অধিক মনোগ্ৰাহী হৈ নপৰে। বিশেষকৈ চিনেমাখন বহু পৰ্যায়লৈ শ্ল' পেচ চিনেমাৰ লগত মোৰ বিশেষ কোনো প্ৰব্লেম নাই। প্ৰব্লেম তেতিয়াহে হয় যেতিয়া তাৰ কাহিনীটিয়ে সেই শ্ল' পেচটি জাষ্টিফাই কৰিব নোৱাৰে। গোলাইছাৰৰ ক্ষেত্ৰত সেই শ্ল' পেচটিৰ কাৰণে চিনেমাখন অলপ বৰ হৈ পৰা যেন মোৰ ভাৱ। চিনেমাখন শ্ল' লগাৰ কাৰণ দুটা। প্ৰথমটি হৈছে ইয়াৰ বেকগ্ৰাউণ্ড মিউজিক। মোৰ মিউজিকৰ ওপৰত বিশেষ নলেজ নাই যদিও কাহিনীটিৰ এক্সপেক্টেড ৰিডমটি মেটচ নকৰিলে অলপ অড লাগে। এটা বৰ মনোটনাছ অলমষ্ট ছেড টোন চিনেমাখনত ইউজ কৰা হৈছে, আৰু সেই টোনটি গোলাপী আৰু টিগাৰ কনভাৰ্চেশ্যনৰ পৰা আৰম্ভ কৰি চিনেমাখনৰ যিকোনো ছাছপেন্স মুমেণ্টতো ইউজ কৰা হৈছে, যিয়ে চিনেমাখন বা কাহিনীটি বেছি শ্ল' কৰা যেন মোৰ অনুভৱ হয়। তাৰোপৰি নেৰেশ্যন তথা ইন্ট্ৰডাকশ্যন পাৰ্টটি বহু দেৰিলৈ চলাৰ বাবে কাহিনীটি বিল্ড আপ হওঁতে টাইম লাগে, যিয়ে চিনেমাখন বেছি শ্ল' আৰু লেণ্ডি কৰি তোলে। আগতে ৰিলিজ হোৱা চিনেমাকেইখনৰ দৰে এইখন চিনেমাক চায়ো এনে লাগিল যেন আমিবোৰে হয়তো কেৰেক্টাৰ্ছ বা চৰিত্ৰৰ ওপৰত কাম কৰিবই নাজানো। মুখ্য চৰিত্ৰ গোলাপীৰ বাহিৰে আনবোৰ কেৰেক্টাৰ্ছৰ এই চিনেমাখনৰ পাৰ্পছ কি সেয়া বুজি পাবলৈ অলপ টান, কিয়নো হয়তো লিখাৰ সময়ত গোলাপীৰ বাহিৰে আনবোৰ কেৰেক্টাৰ্ছৰ ওপৰত ইমান কামেই হোৱা নাই। আৰু মই ভাবোঁ এই চিনেমাখনৰ কাহিনীটি আৰু অলপ ষ্ট্ৰং হ'লহেঁতেন যদি সেই কেৰেক্টাৰ্ছৰ ওপৰত আৰু অলপ কাম লেখকে বা ডাইৰেক্টৰে কৰিলেহেঁতেন। বাকী এতিয়ালৈ যদি আপুনি চিনেমাখন চোৱা নাই তেন্তে ওচৰৰ ছবিঘৰত গৈ চাই আহক। মোৰ বিশ্বাস আপুনি চিনেমাখন চাই খুবেই ভাল পাব। আজিলৈ ইমানেই। চিনেভিউত আকৌ এটি নতুন ভিডিঅ'লৈ আকৌ লগ পাম, যেতিয়ালৈ চিনেমা চাই থাকিব আৰু চিনেমাৰ কথা পাতি থাকিব। ধন্যবাদ।